যোৱা শনিবাৰে সুদূৰ লাডাখত BSFৰ জোৱান ৰমেন বৰুৱাই কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰাৰ খবৰ পোৱাৰ লগে লগে তেওঁৰ জন্মস্থান টিয়কৰ ১ নং চিন্তামণি গড় গাঁৱত এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। আজি পুৱাই ৰমেন বৰুৱাৰ নশ্বৰ দেহ তেওঁৰ আপোন গাঁওখনত উপস্থিত হোৱাৰ লগে লগে পৰিয়াল ইষ্ট কুটুম্বৰ লগতে অসংখ্য গুণমুগ্ধই ভিৰ কৰিছে ঘৰৰ চোতালত। সকলো ম্ৰিয়মান যদিও শ্বহীদ বীৰগৰাকীৰ বাবে গৌৰৱ অনুভৱ কৰিছে আৰু তেওঁ অমৰ হওক তাকে কামনা কৰিছে। ২০১২ চনত সেনাবাহিনীত যোগদান কৰা শ্বহীদ বীৰ ৰমেন বৰুৱাই পিতৃ মাতৃ পৰিবাৰৰ লগতে দুটিকৈ পুত্ৰ সন্তানক এই সংসাৰত এৰি থৈ গৈছে। ইপিনে সামৰিক বাহিনীৰ ৰীতি নীতিৰে সন্মান জনোৱাৰ লগতে উপস্থিত সকলোৱে পুষ্পাঞ্জলিৰে বীৰগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ইপিনে প্ৰয়াত ৰমেন বৰুৱাৰ লগতে উক্ত অঞ্চলৰ বীৰ শ্বহীদ জোৱানৰ স্মৃতিত এক যোগাত্মক পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰ তথা জিলা প্ৰশাসনক আহ্বান জনাইছে গাঁৱৰ জনতাই। আমাৰ কাৰণে অতি গৌৰৱৰ কথা। আমি দুখো পাইছোঁ, মানুহ হিচাপে আমি দুখ পাইছোঁ। আৰু দেশমাতৃৰ এজন সুযোগ্য সন্তান শ্বহীদ হিচাপে মোৰ নিজৰ ভাই হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ। সি দেশৰ কাৰণে শ্বহীদ হৈ দেশখনৰ লগতে আমাৰ গোটেই অঞ্চলটোৰ কাৰণে যি গৌৰৱ কঢ়িয়াই আনিলে তাৰ বাবে আমি গৌৰৱান্বিত। আচলতে ইমান কম বয়সতে সি শ্বহীদ হৈছে, মাত্ৰ ৩৫ বছৰ বয়সত দেশৰ কাৰণে শ্বহীদ হৈছে। ভাৰতবৰ্ষৰ দেশ মাতৃ ৰক্ষাৰ কাৰণে লাডাখত তেওঁ কৰ্মৰত আছিলে। BSFত ২০১২ চনত জইন কৰিছিলে আৰু তাৰ পৰা বৰ্তমানলৈকে সি যি দেশ মাতৃৰ সেৱা কৰিলে, সেই সেৱাৰ প্ৰতিদান হিচাপে হয়তো ভগৱানে তেওঁক চিলেক্ট কৰিলে, ভগৱানৰ ওচৰলৈ তেওঁক লৈ গ'ল। যাৰ কাৰণে আমি অত্যন্ত দুখ পাইছোঁ মানুহ হিচাপে। অন্য হাতেদি আমি গৌৰৱবোধ কৰিছোঁ যে ইমান সুযোগ্য সন্তান আমাৰ এই অঞ্চলত জন্ম হৈছে। আমি আমাৰ তেজত যি সেই গৌৰৱ অনুভৱ কৰিছোঁ, এজন বীৰ জোৱানৰ গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আমি ইয়াৰ জৰিয়তে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ জিলা প্ৰশাসনক, আমাৰ এই অঞ্চলটোৰ প্ৰায় প্ৰত্যেক ঘৰ মানুহতে একো নহয় একোজন ফৌজীত চাকৰি কৰা বা দেশ মাতৃৰ সেৱা কৰা জোৱান আছে। আৰু এই খুব কম দিনৰ ভিতৰতে, আজি প্ৰায় 6 মাহমানৰ ভিতৰতে আমাৰ এই ওচৰতে 3জন ল'ৰা, আমি খুব তেজাল ডেকা ল'ৰা আমি হেৰুৱাইছোঁ। বীৰ শ্বহীদ হৈছে তেওঁলোক দেশৰ কাৰণে। আৰু আমি জিলা প্ৰশাসনক এই আপাহতে আপোনালোকৰ জৰিয়তে এটা আমি অনুৰোধ জনাব বিচাৰিছোঁ যে যদি আমি এই অঞ্চলটোত তেওঁলোকৰ স্মৃতিত প্ৰশাসনৰ ফালৰ পৰা কিবা এটা ব্যৱস্থা তেওঁলোকে কৰিব পাৰে স্মৃতি জীয়াই ৰাখিবৰ বাবে, তেতিয়া উঠি অহা আমাৰ যি অঞ্চলৰ যুৱক চাম তেওঁলোকো দেশ সেৱাৰ প্ৰতি আকৃষ্ট হ'ব। আৰু সেই যিকেইজন বীৰ জোৱান শ্বহীদ হৈ গৈছে তেওঁলোকৰ প্ৰতিও আমাৰ কৃতজ্ঞতা আৰু সন্মান অটুট থাকিব বুলি আমি আশা কৰিছোঁ। ব্যুৰ ৰিপৰ্ট, মায়া নিউজ।